লাইনটো মানে এই আহে এই যে আৰু মোৰ ফালৰ পৰা এইটো ফাইনেল ডিজাইনটো কৰি দিছোঁ আৰু লাইটিঙৰ কাৰণে বেয়া হৈ নাজানে বুলি চন্দ কৰি দিলে লাইটিঙৰ বহুত প্ৰব্লেম দিছে এখন গাড়ী গতিকে সাজ লগাৰ আগে যিটো আমাক সহজে পাব লাগিব হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ট্ৰেভেল বিকে আৰু বৰ্তমানত আজিও আমি ভিডিঅ'টো ষ্টাৰ্টিং কৰিছোঁ মই ঘৰৰ পৰা আৰু ভিডিঅ'টো ষ্টাৰ্টিঙত এটা বিৰাট বস্তু এটা দেখি আছোঁ আপোনালোকক এই মোৰ গাড়ীখন মই ডেইলি ধুওঁ আৰু ডেইলি এইবিলাক চব মুৰ্গীবিলাকে চব লেতেৰা কৰিবলৈ মানে ধুলেও আকৌ কামতে নাই এলাকা চব কেনে লেতেৰা কৰিবলৈ গাড়ীখন মানে ডেইলি ধুব লগা ডেইলি চাফা কৰিব লগা মানুহে চলিলেও মানে ইমান বেয়া নকৰে যিমান সিহঁত বেয়া হয় মানে কি কয় মুৰ্গী মানে বেছি বেয়া কৰে বাকী আজিৰ কামৰ ডিটেইলছটো মই দি আছোঁ আজি কামত বহুত কিবা কাম আছে তো কামৰ ডিটেইলছটো মই একফালৰ পৰা ফাৰ্ষ্ট দি লওঁ কামত ডিটেইলছটো দিওঁ মানে যোৱাকালিতো ফটো ফ্ৰেমৰ কাম বহুত কেইটাই কৰিলোঁ তো গম পাইছে ফটো ফ্ৰেম কিমান কৰা গৈছিল তো সেই ফটো ফ্ৰেম কেইটা মানে আজি এতিয়া মই কি কৰিম মানে কৰিব লগা নাই যিখিনি কৰিব লগা আছে মোৰ যিকেইটা বিজনেছ পাৰ্টনাৰ মানে গিভ হ'ব যিকেইটা এমপ্লয়ী আছে সেইকেইটা নিজে কৰিবই মই জাষ্ট গধূলি উঠাই ল'লে হ'ল আৰু তো পে'মেণ্টকেইটা হ'লে মানে সেই পে'মেণ্টখিনি আৰু মোৰ পে' কৰিব লাগে ক'ত গম পাইছে তো সেইখিনি মোৰ নিজৰ ফালৰ পৰা যিখিনি পে' কৰিব লগা আছে সেইখিনি মই পে' কৰি দিওঁ তাৰপিছত নেক্সট আজি আৰু কেইটামান ফটো ফ্ৰেম আছে আজি আৰু এটা A3 ফটো ফ্ৰেম আছে A4 ফটো ফ্ৰেম আছে আৰু সৰু ফটো ফ্ৰেম কেইটামান আছে তো সেইকেইটাও মই বৰ্তমান বনাওঁ মানে কি বনাম গাইজ যিহে লাইটৰ উৎপাত মানে লাইনটো মানে এই আহে এই যে আৰু ডিজাইন কৰিব লাগিলে লাইনটো লাগবই মই মোৰ নিজৰ পিছত মই ডিজাইনটো নিজে কৰোঁ আৰু মেইন কথাটো হৈছে আমাৰ ঘৰত ইনভাৰ্টাৰৰ ব্যৱস্থা নাই ইমানখিনি মানুহ সমাই মানে ইনভাৰ্টাৰৰ ব্যৱস্থা নাই আৰু সেইকাৰণে বাৰু পথৰৰ পিনে আহিলোঁ আৰু পথৰত যিটো গৰম মানে পথৰ পিনে নহয় ঘৰত যিটো গৰম যোৱাকালিৰ পৰা আৰম্ভ হৈছে যোৱাকালি মই কৈছোঁৱে যোৱাকালিৰ পৰা আৰম্ভ হৈছিল যিটো গৰম এই পিছত গম পাব আমাৰ পথাৰত সেই চব ৰ'দ দেখছি না হাজাৰ গৰম হ'লেও উপায় নাই গেছ বতৰটো নিজৰ জেগাত আৰু আমাৰ নিজৰ কাম নিজৰ জেগাত তো কামটো বতৰটো ঠাণ্ডা হ'লেও গৰম হ'লেও নিজৰ কামটো কৰিবই লাগিব এতিয়া লাইন আহিছে বোলে ঘৰৰ পৰা ফোন কৰিছে এতিয়া পটাপট ঘৰত যাওঁ ঘৰত যাই যিখিনি পাৰোঁ ডিজাইনখিনি কৰিম আৰু হয়তো ডিজাইন A3 ডিজাইনটো অলপ টাইম লাগে আজি পৰা হ'বও পাৰে নহ'বও পাৰে যদি হয় আজি মই ফ্ৰেমটো ডেলিভাৰী দিব চেষ্টা কৰিম মানে যিমান পাৰোঁ সিমান সোনকালতে মানে ফ্ৰেম ডেলিভাৰী দিব বুলি আমাৰ ভাল ক্লাইণ্টো খোজ হৈ যায় বা আমাৰ কাৰণেও ভাল এখন তো এতিয়া সেই কৰোঁ আৰু আজি মোৰ ক্লাছো আছে নয়দাত মানে ডেন্সৰ ক্লাছ আছে তো তাতো যাব লাগিব 4টা বজাত যাই পাবই লাগিব তো তাৰ আগত যদি মোৰ কৰা হয় তেতিয়াহ'লেতো বেষ্ট আজি দিবাই পাৰিম ডেলিভাৰীটো আৰু যদি নহয় আহি হ'লেও কৰিম আজি ৰাতি হ'লেও দিব চেষ্টা কৰিম মানে ডেইলিৰ মানে প্ৰব্লেমটো ডেইলি চল্ভ কৰিব বুলি ভাল আৰু বাকী ভিডিঅ' এডিটিঙৰ কাম বহুত পৰি আছে তাৰপিছত মই সময় পোৱা নাই কৰিব একফালৰ পৰা আজি আৰু 2টা আনবা যাম নলবাৰীত তো চেছ আজি আৰু দিয়ক গাইজ এতিয়া ঘৰত যাই ডিজাইনিংটো কৰোঁ আৰু গাইজ ফাইনেলি মোৰ ফালৰ পৰা এইটো ফাইনেল ডিজাইনটো কৰি দিছোঁ আৰু ফাইনেল ডিজাইন এইটো আমাৰ ছফ্টৱেৰত আছে ছফ্টৱেৰৰ পৰা মই গুচি দিয়া একবাৰ দেখি দিছোঁ এইটো আমাৰ ফাইনেল ডিজাইনটো আৰু এইটো ডিজাইন বৰ্তমান মই পঠাইছোঁ হোৱাটছএপত যদি এইটো ডিজাইন ভাল লাগে তো ফাইনেল এইটো ডিজাইন হ'ব আৰু যদি ভাল নালাগে কিবা চেঞ্জ কৰিব লাগে মই চেঞ্জ কৰি দি আছোঁ আৰু বৰ্তমান মোৰ ফালৰ পৰা ফাইনেল ডিজাইন এইটো কেনেকুৱা ইচ্ছা জনাই দিব পাৰা তো গাছ ফাইনেলি বৰ্তমান মই আমাৰ যোৱাকালিৰ ফটো ফ্ৰেম আছিল এইটো ফটো ফ্ৰেম যোৱাকালি ডেলিভাৰী দিয়া নহ'ল মানে মানুহ নাপালোঁ ফোনত নাপালোঁ তো এইটো আজি দিব লাগিব নেক্সট আজি A4 ফটো ফ্ৰেম এটা আছে এইটো বান্ধিব লগা আছে নেমুলেশ্যন কৰা আছে এইটো লাইফ টাইমৰ কাৰণে বেয়া হৈ নাযায় নেমুলেশ্যনটো কৰি দিলে বাকী ফটোটো এতিয়াতো বান্ধিব লগা আছে প্ৰিণ্ট কৰা আগতে হৈ গৈছে আৰু A3টো বাৰু ডিজাইনটো মই কাষ্টমাৰক পঠাইছোঁ কাৰণ ফাইনেলটো দিয়া নাই তাকলৈ বৰ্তমান তো ফাইনেলটো দিয়া হোৱাৰ পিছত মানে সেইটো প্ৰিণ্ট কৰি দিব লাগিব আৰু দুটামান সৰু 200 টকীয়া ফ্ৰেম বা 100 টকীয়া ফ্ৰেম দুটা আছে সেইটো প্ৰিণ্ট কৰি পাই যিমান পাৰে আজি দিব চেষ্টা কৰিম বাকী এইটো মোৰ টুল বক্স ফটো ফ্ৰেমত যিমান কাম কৰা সঁজুলি থাকে চব ইয়াতে থাকে গতিকে এতিয়া বৰ্তমান A4 ডিজাইনটো মই ফাৰ্ষ্ট প্ৰিণ্ট কৰি উঠি বাকী আপোনালোকক ফাইনেলটো দেখি আছোঁ ফাইনেলি ড্ৰেছ পাতি কৰি একদম হ'লো এতিয়া ডেন্সৰ ক্লাছত যাব লাগে নহৈছা গাড়ীখন ৰ'দত বহি আছে গম নাপা নাছিলোঁ অলপ চাফা কৰিলোঁ ডাইৰেক্ট এতিয়া 9 সাজিছোঁ ডেন্সৰ ক্লাছ কৰবা বাকী আৰু নলবাৰীকো যাম তাৰ পৰা চিধাই নলবাৰীত পেন বাজাব লাগিব ভিডিঅ' ফুটেজ আনবা যাব লাগিব ভিডিঅ' ফুটেজ আনবা যোৱাৰ কাৰণে মই ডাইৰেক্ট নলবাৰী অম্বিয়াপুৰ যাম তাতে ৱেডিং ভিডিঅ' 2টা আছে সেই 2টা লৈ আহিম একেলগে আহোঁতে আৰু ফটো ফ্ৰেম 2টা মই বেগত লৈ লৈছোঁ সেই ফটো ফ্ৰেম 2টা বৰ্তমান দিম বৰ্তমান কাম শেষ নাই তাৰপিছত আহি আৰু ঘৰত কাম আছে বাৰু
এতিয়া বেছি লেট নকৰোঁ মানে 3টা 3:30 বাজিলে 4টাত যাই পাব লাগে নৈচা তো পটাপট ওলাই দেৱাৰ পৰা বৰ্তমান মই নৈচা যিটো ক্লাছ আছিল ডেন্সৰ তো সেই ডেন্সৰ ক্লাছটো কৰা হৈ গ'ল বৰ্তমান মই এই মাছামাতা যোৱা ৰাস্তাটোত আছোঁ আৰু এতিয়া ক্লাছ কৰি এতিয়া হ'ল যিহেতু এতিয়া মোৰ নেক্সট কাম আছে আমাৰ যিটো আজি ভিডিঅ' ৱেডিং ভিডিঅ' দুটা এডিট কৰিব লগা আছিল নলবাৰীত তো সেই পংকজক তাৰপৰা লগ ধৰি তাৰপৰা পেনড্ৰাইভটো লওঁ তাতে দুখনকৈ বিয়া এডিট কৰিব লগা আছে তো আহোঁ এতিয়া মোৰ বহুত কাম আছে এতিয়া আৰু ফটো ফ্ৰেমৰো কাম আছে এইবিলাকো কৰোঁ বাকী গাড়ীখনত বেছি দেৰি কৰিব নোৱাৰি কাৰণ লাইটিঙৰ বহুত প্ৰব্লেম দিছে এখন গাড়ী গতিকে সাজ লগাৰ আগে যিটো আমাক সহজে পাব লাগিব দিয়ক বেছি দেৰি নকৰোঁ এতিয়া পংকজক লগ পাই আছোঁ আৰু